কালি বেছি দুখ লাগিছে এজন ডক্টৰৰ ওচৰত আমি নিজৰ গা বেয়া হ'লে গা ঠিক কৰিবলৈ যাওঁ তো সেইজন ল'ৰা এনেকুৱা ওলাব বুলি সপোনত ভাবিব নোৱাৰি তেওঁলোক মদ খাই ইমানেই মাতালত যে মানুহ মাৰিবলৈ ৰদ লৈ আহিব পাৰে মই এইটো মানে সপোনতো ভাবিব পৰা নাছিলোঁ আৰু কালি কিজানি মই আজি আপোনালোকৰ মই কেমেৰাত নাথাকিলোহেঁতেন যদি ৰদে মাৰি দিলে মেক্সিমাম ল'ৰা আজিকালি দেখা পোৱা যায় অপেনলি মদ চদ খাই কিবা কিবি কৰে আপোনালোকে গম পাই খেল চলি আছে কালি ইয়াৰ পৰা প্ৰেক্টিছ কৰি গৈ আছিলোঁ মানে আজি খেল আছে যেতিয়া তো আমি এইটো কালি ফাকুৱা খেলা নাই তো অন দি ৱে গৈ থাকোঁতে চানমাৰী ফ্লাইঅভাৰত মানে দুজনমান মদ খাই উদণ্ড বুলি ক'ব লাগিব উদণ্ড যুৱক আৰু লগত যুৱতীও আছিলে দেই তো তেওঁলোকে আমাৰ লগত ফিমেলো খেলি আছে গম পায় ফিমেল প্লেয়াৰ আছিলে তাৰপিছত ল'ৰা তিনিজন আমি আছিলোঁ তেওঁলোকে ৰাস্তাৰ পৰাই অভাৰটেক কৰি যেনে আজিকালি বাইক এনেকৈ ক্ৰছ কৰে এনেকৈ পাৰ হৈ পেলাই আগত গৈ পেলাই ৰখালে তাৰপিছত এই গাড়ী চলাব নাজানো মোকে ওলটাই কয় আগত গৈ পেলাই মই বোলো কি হ'ল তাৰপিছত মোক মাক ধৰি গালি পাৰে মাক ধৰি গালি পোৱাৰ কাৰণে আগত ৰহ বুলি ক'লে ৰখাই দিলে মই ক'লোঁ আগত গৈ আগত ৰখাই দিলে যে গাড়ী মই ৰখাব লাগিব ৰখাই দিলোঁ ৰখাই দিয়াৰ পিছত মই ক'লোঁ মোৰ মাক ধৰি কিয় গালি পাৰিছোঁ ক'ত অধিকাৰ পালি সুধিলোঁ মই সোধাৰ লগে এটাই মোক ডাইৰেক্ট ডিঙিত ধৰি দিছে ডিঙিত ধৰি মোক মাৰিলে বাকী মই চেল্ফ ডিফেন্সত যাক গোটেই দিলোঁ বাকী গোটেই ল'ৰা লগ লাগি তেওঁলোকৰ ল'ৰা লগ লাগি মোক মাৰিলে মৰাৰ পিছত এজন তাৰপৰা আৰু এজন ওলাই আহে বগা হাফ পেণ্ট পিন্ধি পেলাই সেইজনৰ কোনোবা চিনাকি এজনী ছোৱালীয়ে ৰদ লৈ আহিছিলে মাৰিবলৈ কাৰণে আৰু মোৰ লগত লক্ষীচন্দ্ৰ আছিলে তাকো গোৰ এটা মাৰিলে এইটো মানে মাজমজিয়াত ইমান ডাঙৰ মানে গুণ্ডাগাৰ্ডিটো মানে ভাবিব নোৱাৰা এটা ঘটনা মোৰ কাৰণে আৰু মই ভবা নাছিলোঁ যে ইমান ডাঙৰ এটা চিটুৱেশ্যন হৈ যাব কাৰণ তেওঁলোক মদ খাই ইমানেই মাতালত যে মানুহ মাৰিবলৈ ৰদ লৈ আহিব পাৰে মই এইটো মানে সপোনতো ভাবিব পৰা নাছিলোঁ আৰু কালি কিজানি মই আজি আপোনালোকৰ মই কেমেৰাত নাথাকিলোহেঁতেন যদি ৰদে মাৰি দিলেহেঁতেন ল'ৰা চাৰিজন ছোৱালী দুগৰাকী পাছত আৰু ল'ৰা মাতি আনিছে মাৰিবলৈ কাৰণে সেইটো সময়তে পংকজিং দি পালেগৈ ব্ৰিগো পালেগৈ আৰু ওলাই দিয়ে বুলি ক'লে মই ওলাই লগালগ থানাত গ'লোঁ থানাত কেছ দিলোঁগৈ এফআইআৰ এখন দিছোঁ তাৰপিছত মই অলপ কেমেৰা অলপ কৰিব পাৰিছোঁ ফুটেজ সেইখিনি অলপ পাই এভিডেঞ্চ পাইছোঁ এভিডেঞ্চ পাই পেলাই থানাত দিয়া হৈছে চানমাৰী থানা পৰে বুলি ক'লে চানমাৰী থানাত দিয়া হৈছে একশ্যন আজি ল'ব কালি তেওঁলোকৰ ফোনটো নম্বৰ যেনেকৈ পালে স্কুটি এখনৰ নম্বৰ পাইছে তো সেই নম্বৰ পাওঁতে স্কুটিৰ নম্বৰটো ছুইচ অফ দেখাই আছে তো আজি একশ্যন ল'ম বুলি কৈছে আজি ইয়াৰ পৰা খেলাৰ পিছত তাতে মনগৈ এইটোতো বেছি বেয়া লাগিছে ক'ৰবাত বেলেগত অচিনাকি জেগাত হ'লে ভাল লাগে এখন চিটিত তাকো কমাৰ্চ পইণ্টত যোনটোত একদম এনি টাইম মানে এক্টিভ জেগা সেনেকুৱা জেগাত মানুহ এটাক ৰদ দি মাৰিবলৈ পৰা বা এনেকৈ মানুহ গৰু পিটন বুলি কয় আৰু এনেকৈ জেগা পিটা এইটো মই ভাবোঁ ভাল হোৱা নাই আৰু এই গুণ্ডাগাৰ্ডিটো বহুত বেছিকৈ বাঢ়িছে কমাৰ্চত মেক্সিমাম ল'ৰা আজিকালি দেখা পোৱা যায় অপেনলি মদ চদ খাই কিবা কিবি কৰে সেইখিনি ৰখাব লাগে প্ৰশাসনে অলপ এইটো চাব লাগে মোৰ হিচাপত কাৰণ আজি মোৰ লগত হৈছে কাইলৈ বেলেগ কাৰোবাৰ লগত হ'ব আৰু এইটো আজি হোৱা নাই খুব হৈয়ে থাকে কমাৰ্চত এইটো অতি সোনকালে বন্ধ কৰাটো ভাল এতিয়াতো মই বাইট দি আছোঁ যদি ভয় লাগিছে কিজানি আৰু বা কোন ল'ৰা বা ক'ত বা কি এটেক কৰে সেইটো মোৰ চিন্তা এটা হৈ আছে কিন্তু ভিতৰে কিবা হয় সেনেকুৱাই কথা হৈছে এতিয়া কাৰণ কালি আৰু বেলেগ অচিনাকি ল'ৰা তাৰে এওঁলোক এতিয়া যোনকেইজন গম পাইছোঁ কোনোবা এজন ডক্টৰ হয় মানে থেৰাপিষ্ট হয় কালি বেছি দুখ লাগিছে এজন ডক্টৰৰ ওচৰত আমি নিজৰ গা বেয়া হ'লে গা ঠিক কৰিবলৈ যাওঁ তো সেইজন ল'ৰা এনেকুৱা ওলাব বুলি সপোনত ভাবিব নোৱাৰি তাৰপিছত আৰু এজন মোৰ ঘৰ শিৱসাগৰত আৰু এজন শিৱসাগৰ ওলাইছে আৰু শিৱসাগৰ ল'ৰাজনক মই এনেকুৱা হ'ব পাৰে বুলি মোৰ জেগাৰ ল'ৰা এনেকুৱা হয় বুলি মই ভবা নাছিলোঁ আৰু তাতকৈ ডাঙৰ কথা তাত আৰু লোকেল গুণ্ডা এজন আহিছে তেওঁ কৈছে তোৰ কি ষ্টাডি হৈছে নেকি তই ইয়াৰ পৰা যা বুলি মোক দম দিছে সেইজন তেওঁ লোকেল মই দেখিলে চিনি পাই যাম তেখেতকো অলপ ধৰিব লাগে কাৰণ তেওঁলোকে একচুৱেলি প্ৰশ্ৰয় দিছে এইটো কাৰণে তেওঁলোকে ছাপৰ্ট কৰিছে কাৰণেহে আজি বেলেগ কোনোবা ল'ৰা আহি কাৰোবাক মাৰিবলৈ সাহস পায় সেইটো কমাৰ্চত গুণ্ডামি কৰিবলৈ তেওঁলোকৰ এইটো পৈতৃক সম্পত্তি নহয় কাৰোবাৰ নিজৰ জেগা নহয় যে আমি অসমখন আমাৰ চবৰে অধিকাৰ আছে তো তাত কোনোবাই কি আমাৰ কমাৰ্চৰ জেগা বুলি ক'বলৈ কোন আহিলে মই সেইটো মানে প্ৰশাসনে এবাৰ ইয়াৰ ওপৰত গুৰুত্ব দিয়াটো মই বিচাৰোঁ ডক্টৰৰ ওচৰত মানুহে যায় গা ঠিক কৰিবলৈ কাৰণে তো এতিয়া ফিজিঅ'থেৰাপিষ্টজনেচোন মালিচ চালিচ কৰি ঠিকহে কৰে এতিয়া ময়ো বেলেগ কাৰোবাৰ পৰা মালিচ ল'ব লাগিব এনেকুৱাকৈ মাৰিছে তেওঁলোকে সেইটো কথা আৰু ৰদ উলিয়াই আনিছে মইতো ইমান চিপ মেণ্টেলিটি যে মানুহ অপেনলি এনেকৈ ঘূৰি থাকিব পাৰে মই ভবা নাই ৰদ উলিয়াইটো এইটো ক'বলৈ গ'লে ৰদ উলিয়াই যদি মোক মাথা মাৰি দিয়েচোন এইটো এটেম্পটো মাৰ্ডাৰ মোক মাৰি পেলাবচোন একেবাৰে আৰু কালি কিজানি কিবা ভাগ্যক্ৰমতহে মই বাচিলোঁ নহ'লে আজি নাথাকিলোহেঁতেন আপোনালোকক বাইট দিবলৈ কাৰণে মইতো ভালকৈ ল'ব বুলি আশা কৰিছোঁ এতিয়া চাওঁ কাইলৈ কি হয় নহ'লে আৰুতো কিনো ক'ম আৰু চবতো হাৰি যায় আজিকালি তো কিন্তু বাইদেউৰ ওপৰত জোনামণি বাইদেৱে লৈছে তেওঁক কথা পাতিছোঁ তেওঁৰ ওপৰত বহুত আশা কৰিছোঁ ৰাখিব ধৰিব বুলি চাওঁ দেখা যাওক কি হয় তাৰ পিছৰ পৰ্যায়ত দেখা যাব আৰু বিকাশ অসমেও মোক অলপ সহযোগ কৰিছে কৈছে যদি প্ৰশাসনক অলপ প্ৰেছাৰ দিছে তেওঁলোকে লগ নহ'লে তেওঁলোকে ল'ম বুলি মই তেওঁলোকক হাত তুলিব নিদিওঁ কিন্তু যিমান যি হওক বেয়া হয় ন কাৰণ তেওঁলোকে কৰাটো আমি নকৰোঁ কিন্তু আচল কথাটো একচুৱেলি একশ্যন ল'লে ভাল হ'ব কাৰণ সেই এনেকুৱা এটা কাণ্ড আগত যেন নহয় কাৰণ মোক
মোৰ লগত আজি হোৱা কেইদিনমান আগত বোলে ৰদ লৈ এটা ল'ৰা ভৰি ভাঙি দিছে, এইটো শুনি পাইছোঁ মই। এনেকুৱা কাণ্ড যেন আৰু নহওক, এইটোৱে আৰু কমন। দুজনমানটো পূৰা অসমীয়া, সেইটোৱে বেছি বেয়া লাগিছে। আৰু এতিয়া কি বুলিনো ক'ম, ক'বলৈ ভাষাই নাইকিয়া হৈছে। নিজৰ ককাই ভাইক চিনি নোপোৱা নিচিনা হৈছে। আগতেতো শুনি থাকিলোঁ বেলেগ কোনোবা মানুহে মাৰে, এতিয়া নিজৰ ককাই ভাইৰ ওপৰত হাত তুলিবলগীয়া দিন আহি গ'ল। এই কথাটো বেয়া লাগিছে আৰু। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।